যে যুগবোৰ আহিল, নিজৰ ঘৰ নাথাকিলে লোকৰ ওপৰত আশা কৰিবই নোৱাৰি। এইজন দেখোন ৰমেন খুৰা আচলতে যাওঁচোন, কিনো ভাৱত মগ্ন হৈ আছে। এইটো আমাৰ গাঁৱৰ ৰণ নহয়নে? হয় খুৰা, মই ৰণ। পিছে আপুনিনো কি ভাৱত ইমান মগ্ন হৈ আছে? মই আঁতৰ পৰা লক্ষ্য কৰি আছো। যাওঁচোন বোলো খুৰা আচলে, খুৰাইনো কি ইমান ভাবি আছে? নাই ৰণ, কি কবি, আজিকালি যুগ। নিজৰ বুলি নাথাকিলে আনৰ ওপৰত একো নিৰ্ভৰেই কৰিব নোৱাৰি। হয় খুৰা, আজিকালি যুগে সেইটো। আজিকালি চব মানুহবোৰ স্বাৰ্থপৰ। নিজৰ দৰকাৰৰ সময়তহে বিচাৰে, বাকী সময়ত কোন তই? কোনো চিনাকি নাই, অচিনাকি মানুহৰ দৰে থাকে। কিন্তু যেতিয়া বিপদ এটা হ'ব, একেবাৰে কাষ চাপিবহি, স্বাৰ্থ পূৰণ হৈ যাব আৰু আঁতৰি যাব। হয় খুৰা, কি যে ক'ব, মানুহবোৰৰ মহিমা ধৰিবই নোৱাৰি আজিকালি। সকলোকে বিপদৰ সময়তহে চিনি পোৱা যায়, কোন কেনেকুৱা কি ভাৱ লৈ থাকে মনত। হয় খুৰা, আপুনি ঠিকেই কৈছে। ময়ে চিনি পালো সেইদিনা, মোৰ লগৰ ৰামু যে। ৰামুক ক'লো দেউতা ঢুকুৱা আজি এমাহ হ'ল, পৰহিলে মানে সকামটো কৰিব লাগে, মোৰ হাতত পইচা নাই, সুতলতে পইচা কেইটকামান দিবিচোন। সিয়ে ইমান বিশ্বাসী মোৰ বন্ধু। সি কি কৰিলে, একে সাৰতে কৈ থৈ দিলে মোৰ হাতত পইচা নাই। আছিলে কেইটকামান, সেইদিনা দাদা বহুত গা বেয়া হ'ল, ৰাতি মেডিকেল নিলো, গোটেই কেইটকা পইচা খৰচ হ'ল। সেইদিনা গম পালো কোনো কাৰো আপোন নহয়, সকলোৱে স্বাৰ্থ পূৰণৰ বাবেহে থাকে। বিপদৰ সময়ত সহায় কৰিবলৈ কোনো এজন মানুহ নাথাকে, আৰু যিজনে বিপদত সহায় কৰিব সেইজন মানুহ নহয়, সেইজন ভগৱানহে হ'ব মানুহৰ বাবে। হয়, তই ঠিকেই কৈছ ল'ৰা। কোনো কাৰো আপোন নহয়, চবেই কেৱল স্বাৰ্থপূৰণ। সেইকেইজন মানুহো কম নহ'ব। যেতিয়া সিহঁতৰ স্বাৰ্থ পূৰণ কৰিবৰ সময় হয়, সেই সময়ত ওচৰ চাপে, আৰু যদিহে বিপদ এটা আহে, লগৰেই হওক বা বন্ধুৱেই হওক, বিপদৰ সময়ত সহায় কৰিব লাগে, নাই মোৰ ওচৰত এইবোৰ নাই, আমুক নাই তামুক নাই গাই, সেইজন মানুহ নহয়। তেওঁক কিহৰ লগত তুলনা কৰিব নাই, মানে ক'বলৈ মুখত একো নাহে। সেয়ে কাকো আপোন বুলি ভাবিব নালাগে। এই পৃথিৱীখনলৈ আহোঁতে, জন্ম হওঁতে কোনেও কাকো লগত লৈ অহা নাই, বা কোনেও কাকো মৃত্যুৰ সময়ত লগত লৈ নাযায়। এই পৃথিৱীখনত নিজেই নিজৰ বাবে সদায় এজন অকলশৰীয়া এটা পাত্ৰৰ দৰে, অকলশৰীয়া। হয় খুৰা, আপুনি ঠিকেই কৈছে। এই পৃথিৱীখনলৈ কোনোবা এজন জন্ম হৈ আহোঁতে কাকো লগত লৈ অহা নাই, বা যেতিয়া মৃত্যু হ'ব কোনেও কাকো লগত লৈ নাযায়। সেয়ে সদায় নিজেই নিজৰ কৰ্ম কৰি আগবাঢ়ি যাব লাগে, আৰু কেতিয়াও কাকো আপোন বুলি আঁকোৱালি ল'ব নালাগে, বা বিশ্বাসৰ ৰাখি কোনো কথা ক'ব নালাগে। এটাই কথা মনত ৰাখিব লাগে, সকলো স্বাৰ্থপৰ, অকল স্বাৰ্থপৰ। খুৰা, বহুত সময় কথা পাতিলো, ঠিক আছে দিয়ক। আপুনিও কি কামত আহিছিলে, আপুনিও যাওক, আপোনাৰ বাট লওক, আৰু ময়ো মোৰ কামত যাওঁ, নহ'লে মায়ে চিন্তা কৰি থাকিব। যা দে, তোৰ লগত কথা পাতি ভালেই লাগিলে দে, বহুত সময় কথা পতা হ'ল। মোৰো চাগে খুৰীয়েৰে চাই আছে, ইমান দেৰি হ'ল, কলেজত অহাই নাই। ঠিক আছে, যাওক দিয়ক খুৰা। পাৰিলে আহিবচোন আমাৰ ঘৰলৈ এপাক। আমাৰ ঘৰতে মানুহ নাই, মায়ে মইহে অকলে থাকোঁ। আহি থাকিবচোন মাজে মাজে, ভাল লাগে। হ'ব দে, মই গৈ থাকোঁ ৰণ, তয়ো যা। হ'ব বাৰু, তহঁতৰ ঘৰলৈ পাৰিলে যাম। আমাৰো সেই একেহে, ঘৰখনৰ মানুহ দুটাইহে, ল'ৰা ছোৱালী হ'লে বাহিৰতে থাকে। হয় খুৰা, বুজি পাইছোঁ দিয়ক। আপোনালোকৰো সেই একে আমাৰ দৰে। সেই বন্ধু বান্ধৱীসকল, আপোনালোকৰ কোনো কাৰো আপোন নহয়। কাকো বিশ্বাসত লৈ সকলো কথা আপোন বুলি ভাবি ক'ব নালাগে। কোনো কাৰো নিজৰ বা আপোন নহয়, সকলোৱে কেৱল স্বাৰ্থ পূৰণৰ বাবেহে কোনোবা এজন ব্যক্তিৰ লগত থাকে।